নমস্কাৰ মই অপূৰ্ব আপোনাক সকলোকে চাব ওলাইছোঁ আজি 22 মাৰ্চ 2024 শুক্ৰবাৰ অসমীয়া লেখেৰে আজি সতৰ 8 দিন আৰু আজি আপোনালোকক জনাব বিচাৰিছোঁ আজিৰ দিনটোৰ ৰাশিফলসমূহৰ বিষয়ে অৰ্থাৎ ৰাশিসমূহ কেনেকুৱা ধৰণৰ কি অৱস্থাত থাকিব আৰু আপোনাৰ যদি আজি কোনো শুভ কাম আৰম্ভ কৰিব লৈছে ৰাশি অনুযায়ী আপোনাৰ কাৰণে শুভ হ'বনে অশুভ তাকে জনাব বিচাৰিছোঁ গতিকে ভিডিঅ'টো আপোনাক শেষলৈকে চাব আৰু যদি আপোনালোকে ফেচবুকত চাইছে ফেচবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব ঠিক তেনেকৈ যদি আপোনালোকে ইউটিউবত চাইছে তেনেহ'লে ইউটিউবত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজি জনাব বিচাৰিছোঁ এতিয়া আপোনালোকক ৰাশিকেইটা বিষয় যিসকলৰ মেঘ ৰাশি যদি আপুনি মেঘ ৰাশিৰ মানুহ হয় তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল যদি আপুনি ছাত্ৰ ছাত্ৰী বা আপোনাৰ যদি কিবা পৰীক্ষাৰ কাৰণে আপুনি প্ৰিপেৰেশ্যন কৰিছে আজি যদি আপোনাৰ পৰীক্ষা হ'বলগীয়া আছে তেনেহ'লে আপোনাৰ কাৰণে খুব শুভ হ'ব অৰ্থাৎ আজিৰ তাৰিখত যিসকলৰ মেঘ ৰাশি তেওঁলোকৰ কাৰণে এডুকেশ্যন ছেক্টৰটো খুব ভাল হ'ব দ্বিতীয়তে যিসকলৰ বৃষ ৰাশি হয় তো তেওঁলোকৰ কাৰণে ভাল তেওঁলোকৰ সম্পত্তি ক্ৰয় যদি কৰিম বুলি ভাবিছে তেনেহ'লে আজি তেওঁলোকৰ কাৰণে উপযুক্ত দিন যিসকলৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত নিজৰ স্কিল প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত আজি শুভ হ'ব তেওঁলোকৰ কাৰণে পজিটিভ লাগিব কিন্তু এটা কথা কি হয় তেওঁলোকৰ আৰ্থিক দিশটোত ক'ৰবাত নহয় ক'ৰবাত কেনা লাগিব পাৰে সেয়েহে আজি তেওঁলোকে কাৰোবাক পইচা দিয়াৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে যিসকলৰ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কাৰণে আজি দিনটো খুব শুভ এইকাৰণে শুভ তেওঁলোকৰ আৰ্থিক দিশটো আৰু পৰিয়াল দুয়োটাৰ ক্ষেত্ৰতে তেওঁলোকৰ কাৰণে পজিটিভ আশা কৰিব পাৰি সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে আজি নিশ্চিতভাৱে ভাল দিন অৱশ্যে তেওঁলোকৰ ক্ষেত্ৰত কি হয় শনিৰ দৃষ্টি থকাৰ কাৰণে অকণমান অশুভ হ'ব স্বাস্থ্যক লৈ অৰ্থাৎ সিংহ ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ বাহিৰে অন্য কামবিলাকত তেওঁলোকে শুভ হিচাপে বিবেচনা কৰিব পাৰে যিসকলৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো কষ্টকৰ হ'ব তেওঁলোকৰ ক্ষেত্ৰত স্বাস্থ্যজনিত লগতে তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত ক'ৰবাত যদি খা খৰচ মানে আগতে পইচা পাবলগীয়া আছিলে সেয়া পোৱাৰ সম্ভাৱনাটো নাথাকে বৰঞ্চ তেওঁলোকৰ খৰচহে হ'ব যিসকল তুলা ৰাশি তো তেওঁলোকৰ কাৰণে দিনটো আজি শুভ হ'ব তেওঁলোকে জীৱনৰ যিকোনো কাম বা আজিৰ দিনটোত যিকোনো শুভ কাম তেওঁলোকে আৰম্ভ কৰিব পাৰে তাৰপিছত আহিলে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কৰ্মস্থানত ওপৰৰ যি অফিচাৰ হওক বা তেওঁতকৈ যিসকল ষ্টাফ আছে তেওঁলোকৰ ফালৰ পৰা অলপ কষ্ট পোৱাৰ সম্ভাৱনা আছে গতিকে তেওঁলোকে মিলাই মিলি চলিলে ভাল হয় তাৰপিছত যিসকলৰ ৰাশি ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ভাগ্যৰ স্থান দিব তো ডেফিনেটলি আজিৰ দিনটো তেওঁলোকৰ কাৰণে শুভ তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে ঠিক তেনেকৈ যিসকলৰ মকৰ ৰাশিৰ অন্তৰ্গত অৰ্থাৎ মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজি অলপ সাৱধান হ'ব লাগিব কিছু ক্ষেত্ৰত বিশেষকৈ পইচা পাতিৰ লেনদেন আৰু স্বাস্থ্যৰ লগত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি ঠিকেই আছে কিন্তু তেওঁলোকে সংসাৰৰ ক্ষেত্ৰত পত্নীৰ লগত কিছু মতানৈক্য নকৰাই ভাল মানে কিছুৰ মতৰ অমিলবিলাক নিজে সহিব পাৰিলে যথেষ্ট ভাল বাকী অন্যান্য ক্ষেত্ৰত তেওঁলোকৰ পজিটিভ হ'ব অৰ্থাৎ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰণে পজিটিভ হ'ব আজিৰ দিনটো যিসকলৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো অলপ সাৱধান হ'ব লাগিব স্বাস্থ্যৰ বিশেষকৈ স্বাস্থ্য হওক বা খা খৰচে হওক এই দুটাৰ কাৰণে খুব বেছি সাৱধান হ'ব লাগে সেয়েহে মীন ৰাশি বা কন্যা ৰাশি বা মকৰ ৰাশি এই ৰাশিৰকেইটা মানুহৰ আজি অলপ সাৱধান হ'ব লাগে বাকী অন্যান্য ৰাশিকেইটাৰ ক্ষেত্ৰত ঠিকেই থাকিব আৰু যিসকলে অত্যন্ত শুভ বুলি কৈছোঁ তেওঁলোকে শুভ কামবিলাক আৰম্ভ কৰিব পাৰে ধন্যবাদ